সো মোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব ইম্পৰ্টেণ্ট কোৱেশ্চন এটা লৈ তোমালোকৰ সন্মুখত আহিছোঁ নাই তোমালোকক যদি সোধা হয় সমতল দাপনৰ m equal to +1 ইয়াৰ অৰ্থ কি সমতল দাপনৰ m equal to +1 আচ্ছা m to কি m হল ম্যাগনিফিকেশন এটা মই আলোচনা কৰিছো আচ্ছা ম্যাগনিফিকেশন মানে তোমালোকৰ বিবৰ্ধনক আমি কেনেকৈ ডিফাইন কৰো বিবৰ্ধনক আমি এনেদৰে ডিফাইন কৰো বিবৰ্ধন m equal to কি - v/u নতুবা m equal to minus নিদিও আমি h/si by ho আমি বিবৰ্ধনক এনেদৰে এক্সপ্ৰেছ কৰো মানে এতিয়া সমতল দাপনৰ ক্ষেত্ৰত আমাৰ বিবৰ্ধনৰ মান +1 মানে +1 আমি কিয় দিও কিয় জানানে যে সমতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব একেই হয় মানে অৰ্থাৎ সমতল দাপন এখনৰ সন্মুখৰ পৰা যদি আমি 5 মিটাৰ দূৰত যদি আমি থিয় হওঁ তেনেহলে ইয়াৰ প্ৰতিবিম্ব 5 মিটাৰ দূৰত কি হ'ব গঠিত হ'ব সেইকাৰণে সমতল দাপনৰ ক্ষেত্ৰত আমি যদি ভিৰ মান ইউ ধৰো আমাৰ ভুল নহব কিয়নো ভিৰ মান কিমান হ'ব ভিৰ মান ইউ কিয় হ'ব কাৰণ হল আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব একে তাৰ লক্ষ্যবস্তু যদি আমি 10 মিটাৰ দূৰত থওঁ প্ৰতিবিম্ব আমাৰ 10 মিটাৰ দূৰত হ'ব অৰ্থাৎ ভি আৰু ইউৰ মান একে সেইকাৰণে ভিৰ জাগাত ইউ বহাব পাৰি ইউৰ জাগাত ভি বহাব পাৰি আচ্ছা গল এতিয়া কথা হল ইয়াত মাইনাস আছে নহয় মাইনাস আচ্ছা এতিয়া যদি দাপনৰ সন্মুখ ফালে বা সোঁ ফালে যদি আমি লক্ষ্যবস্তু ৰাখো দাপনৰ বাওঁ ফালে হ'ব কি আমাৰ প্ৰতিবিম্ব গতিকে সেইকাৰণে আমি ইউৰ জাগাত আমাক কি লিখিব লাগিব -u তোমালোকে এতিয়া চাইছা আচ্ছা এতিয়া মাইনাস ইনটু মাইনাস প্লাস হৈ গল হয়নে u কাটি দিলা 1 টাইম হৈ গল তাৰ মানে m ৰ মান +1 হল তোমালোকে গম পাইছা তেনেহলে আমাৰ ম্যাগনিফিকেশন m ৰ মান +1 ইয়াৰ অৰ্থ হল কি সমতল দাপনৰ ক্ষেত্ৰত যে আমাৰ যেহেতু সমতল দাপনৰ লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব একে সেইকাৰণে সমতল দাপনৰ কি ম্যাগনিফিকেশন 1 এনেকৈ লিখিব পাৰা নতুবা তোমালোকে এনেকৈ লিখিব পাৰা যে কি ম্যাগনিফিকেশন সমতল দাপনৰ ম্যাগনিফিকেশন বা যিকোনো দাপনৰ আমাৰ ম্যাগনিফিকেশন বিবৰ্ধন আমি m = hi/h0 হিচাপে প্ৰকাশ কৰো hi হল প্ৰতিবিম্বৰ আকাৰ কিহৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ আৰু h0 হল কি আমাৰ লক্ষ্যবস্তুৰ আকাৰ বা হাইট মানে উচ্চতা প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা আকাৰ বলতে ইয়াত উচ্চতাই বুজাব প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা গতিকে প্ৰতিবিম্বৰ উচ্চতা আমাৰ এতিয়া যদি আমি 5 ফুট হাইট বিশিষ্ট এজন মানুহ দাপন এখনৰ সন্মুখত যদি থিয় হয় ইয়াৰ প্ৰতিবিম্বটো 5 ফুট উচ্চতাৰে হ'ব তাতকৈ বেছি নহয় বা কমো নহয় সেইকাৰণে আমি এই ক্ষেত্ৰত আমি লিখিব পাৰো hi ৰ জাগাত hi লিখিলো h0 ৰ জাগাত h0 আমি লিখিব পাৰো হয়নে hi লিখিব পাৰো কাৰণ লক্ষ্যবস্তুৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা দুটাই একে এতিয়া hi কাটি দিলে হৈ গল 1 মানে +1 এই ক্ষেত্ৰতে আমাৰ মান আমাৰ কি আহিল +1 তেনেহলে সমতল দাপনৰ ক্ষেত্ৰত আমি যদি হাইট হিচাপে ম্যাগনিফিকেশন উচ্চতা হিচাপে যদি ম্যাগনিফিকেশন আমি ক্যালকুলেট কৰো তথাপি +1 পাম যদি আমি লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি আমি বিবৰ্ধন ক্ষমতা ক্যালকুলেট কৰো তথাপি আমি +1 পাম ইয়াৰ অৰ্থ হল এইটো সিম্পল ভাষাত তোমালোকে লিখিব পাৰা দুটা আনসাৰ দিব পাৰা তোমালোকে তাৰ যিকোনো এটা দিলেই হল কি লিখিবা যে যেহেতু সমতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব একে সেইকাৰণে সমতল দাপনৰ কি কয় ম্যাগনিফিকেশন বিবৰ্ধন ক্ষমতা +1 গল নতুবা যেহেতু সমতল দাপনৰ লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ একে সেইকাৰণে আমাৰ হয় কি সমতল দাপনৰ ক্ষেত্ৰত ম্যাগনিফিকেশন মান +1 গল এইটো আৰু এটা সাম তোমালোকক ডিসকাস কৰিছো ৰবা এটা ৰে ডায়াগ্ৰাম আকি তোমালোকক মই বুজাইছো
ইয়াত তোমালোকে নিশ্চয় গম পাইছা সেয়া আমাৰ উত্তল দাপন ইয়াৰ হ'ল কি আমাৰ প্ৰিন্সিপাল কি মুখ্য অক্ষ হয়নে উত্তল দাপনৰ এইখন হ'ল কি আমাৰ পোল অৰ্থাৎ মেৰু ইয়াক কি বুলি কম আমি মেৰু বুলি কওঁ এইটো হ'ব আমাৰ কি সেন্টাৰ অফ কাৰ্ভেচাৰ অৰ্থাৎ ভাঁজ কেন্দ্ৰ এইটো হ'ব আমাৰ ফোকাস হয়নে এতিয়া এই উত্তল দাপনখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰাখা হৈছে কিমান সেন্টিমিটাৰ এইটো 30 সেন্টিমিটাৰ 30 cm তেনেহলে তোমালোকে 30 cm গম পালা হয়নে ৰখাৰ পিছত হৈছে কি 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্য আছে সৰি ৰং কৰিছো দে আচ্ছা ভাঁজ ব্যাসাৰ্ধ এই ভাঁজ ব্যাসাৰ্ধ যে আছে এইখিনি হল কি আমাৰ 30 সেন্টিমিটাৰ হয়নে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ বিশিষ্ট কি কৈছে তাৰ পিছত উত্তল দাপনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত ইয়াৰ পৰা 20 সেন্টিমিটাৰ দূৰত কিমান সেন্টিমিটাৰ দূৰত 20 সেন্টিমিটাৰ এটো হল কি আমাৰ 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ দূৰত এটা লক্ষ্য বস্তু ৰখা হৈছে লক্ষ্য বস্তুটোৰ হাইট আছে আমাৰ কি 5 সেন্টিমিটাৰ কিমান আছে 5 সেন্টিমিটাৰ ইয়াৰ উচ্চতাটো 5 সেন্টিমিটাৰ যদি হয় তেনেহলে কি কৈছে আমাক কোশ্চনত কৈছে কি প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব দিছে তোমালোকে হয়তো গম পাইছা কোশ্চনটো লিখতে অলপ ঝামেলা আছে আচ্ছা যি নহওক এতিয়া তোমালোকে গম পাইছা এইখন হল কি আমাৰ উত্তল দাপন ইয়াৰ ভাঁজ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ ইয়াৰ সন্মুখত দাপনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত আমি এটা লক্ষ্য বস্তু ৰাখিছো লক্ষ্য বস্তুৰ উচ্চতা 5 সেন্টিমিটাৰ যদি হয় তেনেহলে কি কৰিব লাগিব আমাৰ প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু ইয়াৰ আকাৰ নিৰ্ণয় কৰিব দিছে হয়নে এটা লাষ্ট অলপ হেৰি কৰিছো আচ্ছা কৰিব দিছে এতিয়া তোমালোকে চাবা ইয়াক আমি দুই ধৰণে কৰিব পাৰো হয়নে এটা হৈছে কি আমাৰ ৰশ্মি চিত্ৰৰ সহায়ত ইয়াক আমি বনাব পাৰো জিওমেট্ৰিক্যালি নতুবা ম্যাথমেটিক্যালি গাণিতিকভাৱে আমিও কৰিব পাৰো তেনেহলে আমাক একচুয়ালি সহজ হ'ব গাণিতিকভাৱে কৰাটো আচ্ছা গাণিতিকভাৱে আমি কেনেকৈ কৰিম ইফালে তোমালোকে চাবা ইয়াত ভাঁজ ব্যাসাৰ্ধ r ইকুৱেল টু কিমান দিয়া আছে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ যদি 30 সেন্টিমিটাৰ হয় তেনেহলে ফোকাল লেন্থ কিমান হ'ব f ইকুৱেল টু কিমান হ'ব 15 সেন্টিমিটাৰ তোমালোকে লক্ষ্য কৰিছা ইয়াৰ পৰা কোনফালে সোঁফালে পোহৰৰ ৰশ্মি ইফালে যায় হয়নে ইফালে গৈছে সোঁফালে যদি হয় তেনেহলে এটো পজিটিভ হ'ব হয়নে তেনেহলে আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত আমি ইয়াৰ ভাঁজ ব্যাসাৰ্ধ বা ফোকাস দৈৰ্ঘ্য আমি পজিটিভ লিখো এটো গল তাৰ পিছত তোমালোকে চাবা আৰু কি দিছে লক্ষ্য বস্তুৰ দূৰত্ব u ইকুৱেল টু ইসা 20 সেন্টিমিটাৰ দাপনখনৰ পৰা বাওঁফালে আছে গতিকে আমি ইয়াত -20 সেন্টিমিটাৰ লিখিম ইউৰ মান আমাক উলিয়াব দিছে v ইকুৱেল টু হোৱাট ওকে হাইট অফ দা অবজেক্ট কিমান দিছে 5 সেন্টিমিটাৰ মানে এতিয়া আমাক v উলিয়াব লাগে আৰু m উলিয়াব লাগে m ইকুৱেল টু হোৱাট তোমালোকে হয়তো গমে পাইছা এতিয়া মই কৰিম কি এখিনি মুছি দিয়াৰ পিছত আমি কামবিলাক আৰম্ভ কৰি দিম নহলে অংকটো কৰোঁতে ঝামেলা হ'ব এখিনি তথ্য আমি পালো কি তথ্য যে ইয়াত দিয়া আছে তোমালোকে সিধা এক্সামত আহিলে মানে এনেকৈ লিখিবা দিয়া আছে আচ্ছা দিয়া আছে বুলি কৈ ডাইৰেক্ট এনেকৈ লিখিবা r ইকুৱেল টু 30 সেন্টিমিটাৰ দেয়াৰ ইট ইমপ্লাইজ f ইকুৱেল টু 15 সেন্টিমিটাৰ হয়নে দুই ভাগ আধা হয় ফোকাস দৈৰ্ঘ্য আমাৰ ভাঁজ ব্যাসাৰ্ধৰ আধা হয় সেইকাৰণে 15 সেন্টিমিটাৰ গৈছে তাৰ পিছত তোমালোকৰ u ইকুৱেল টু কিমান দিয়া আছে -20 সেন্টিমিটাৰ আমাক কি উলিয়াব লাগে v ইকুৱেল টু হোৱাট ওকে আৰু h নট অবজেক্টৰ উচ্চতা তাৰ মানে কি লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে আমাৰ কিমান 5 সেন্টিমিটাৰ ওকে তেনেহলে আমাক উলিয়াব লাগে কি ভিৰ মান উলিয়াব লাগে আৰু ম্যাগনিফিকেশন m ইকুৱেল টু হোৱাট আমি জানো স্ট্ৰেইট লিখিবা আমি জানো আমি পণ্ডিত তো জানো আচ্ছা আমি জানো কি জানো যে 1/v + 1/u = 1/f দাপনৰ ফৰ্মুলা এটা তোমালোকক মুখস্থ কৰিব লাগিব তোমালোকে কৰিছাই হয়তো আচ্ছা এতিয়া আমি ভ্যালুখিনি পুট কৰিম therefore 1/v আমি নাজানো প্লাস 1/u ৰ মান কি আছে 1/-20 = 1/f f ৰ মান কিমান আছে 15
ক্যালকুলেট কৰিম 1/v ইফালে থাকিল এটো -1/20 আছে ইফালে গলে কি হ'ব +1/20 সো 1/15 +1/20 আচ্ছা এতিয়া আমি কৰিম কি এলসিএম উলিয়াম 15 আৰু 20 ৰ এলসিএম কিমান হ'ব 60 হ'ব মানে 60 কিমান টাইমস 15 দি হেৰি কৰিলে 4 টাইমস সো 4 প্লাস কিমান টাইমস 3 টাইমস 3 তেনহলে কিমান হল আমাৰ আনসার 7/60 1/v ৰ মান 7/60 implies v ৰ মান কিমান হ'ব 60/7 সেন্টিমিটার তোমালোকে নিশ্চয় লক্ষ্য কৰিছা আমাৰ v ৰ মান কি ওলাইছে পজিটিভ ওলাইছে আচ্ছা v ৰ মানটো ইয়াত বহাই দিছো ৰবা কি আছে 60/7 সেন্টিমিটার ফ্ৰাকশনতে ৰাখি দিছো এটো গল তোমালোকৰ এটা হয়তো বুজি পাইছে তোমালোকে পজ কৰি তোমালোকে এটা নোট কৰিব পাৰা ভিডিওটো চাই আচ্ছা ভিৰ মান কিমান ওলাইছে পজিটিভ ওলাইছে ভিৰ মান যদি পজিটিভ ওলাইছে তোমালোকে কি গম পাবা যে লক্ষ্য বস্তুটো কি হ'ব আমাৰ অহত হ'ব লক্ষ্য বস্তু কি হ'ব অহত মানে কি এইফালে চোৱা দাপন আমাৰ ইফালে আমাৰ দাপন কোনফালে এনেকে দিয়া আছে হয় লক্ষ্য বস্তু আমি ইয়াত ৰাখিছো দাপন হিচাপে আমাৰ কি ৰিফ্লেক্ট হ'ব লাগে ইয়াত হ'ব লাগছিল কিন্তু ইয়াত হৈছে হয়নে তেনেহলে কি হ'ব এটো অহত হ'ব তেনেহলে এক নম্বৰ আমি ৰিজাল্ট পালো কি লক্ষ্য বস্তু কি প্ৰতিবিম্ব অহত প্ৰতিবিম্ব গলে এটা কন্ডিশন এতিয়া আমি কৰিম কি ইয়াৰ অৱস্থান এইটো তোমালোকে ক্যালকুলেট কৰিব পাৰা ক্যালকুলেট কৰিলে কিমান হ'ব 60 আমি 7 এৰে ডিভাইড কৰিম মানে 7 8 জাৰ 56 remaining 4.0 মানে 40 7 5 jar 35 remaining 5 50 okay 7 7 jar 49 আচ্ছা অর্থাৎ 58.57 সেন্টিমিটার এই মাই গড 8.57 সেন্টিমিটার 58 নয় দেই 8.57 সেন্টিমিটার মানে আচ্ছা আমাৰ প্ৰতিবিম্বৰ দূৰত্ব যদি দাপনখনৰ পৰা 8.5 সেন্টিমিটাৰ হয় তেনেহলে তোমালোকে কি বুজিবা আমি এইটোই বুজিম এইটো আমাৰ কিমান আছিল ভাজ ব্যাসাৰ্ধ আছিল আমাৰ 30 ফোকাস কিমান আছিল 15 হয় নাই তেনেহলে আমাৰ ফোকাস আৰু এইটো কি আছিল পোল মেৰু তেনেহলে ইয়াৰ অৱস্থান ক'ত হ'ব ফোকাস আৰু মেৰুৰ মাজত অৱস্থিত হ'ব তেনেহলে আমাৰ প্ৰতিবিম্ব গঠন হ'ব ফোকাস আৰু মেৰুৰ মাজত এইখিনিতে ক'তবাত হয়নে গল তেনেহলে অৱস্থান তোমালোকে লিখিবা ফোকাস আৰু মেৰুৰ মাজত অৱস্থিত হ'ব গল এতিয়া আৰু এটা কন্ডিশন আছে ম্যাগনিফিকেশন উলিয়াব লাগে না আমি জানো আকৌ এনেকে লিখিবা আকৌ আমি জানো মানে কি m equal to what -v/u okay equal to si by s naught দুটা একেলগে মাৰিবা this is implies -v আচ্ছা v ৰ মান কিমান ওলাইছে আমাৰ আচ্ছা v ৰ মান ওলাইছে 60/7 u ৰ মান কিমান আছিল 20 -20 আচ্ছা তোমালোকে দি দিয়াৰ পিছত আমাৰ ঘটনা কি হ'ব হাইটটো আমাক উলিয়াব লাগে si by s naught কিমান আছে 5 দিয়ে আছে না এতিয়া এটোক আমি ক্যালকুলেট কৰিম this is implies আচ্ছা মই চাইছো বেছি তলত গৈছে নাই যোৱা নাই আচ্ছা কি হ'ব এনেকে কাটিম আমি হয়নে 60 ওপৰত আছে 20 তলত আছে গতিকে 3 টাইমস মাৰি দিম পুৰা ঝটকাস কৰি হয়নে 21 জাৰ 20 23 জাৰ তেনেহলে 3/7 থাকিল এইটো 3/7 আচ্ছা এইটো ওয়ান টাইম গছত লিখাৰ দৰকাৰ নাই ইকুৱেল টু si by 5 এটা ক্রস মাল্টিপল কৰি দিয়া 5 3 জাৰ 15/7 ইকুৱেল টু si আচ্ছা এতিয়া কথা হল কি ইফালে মাইনাস আছিল নহয় ইফালে চোৱা মাইনাস আছিল মাইনাস এই তলৰ মাইনাসটো আৰু ওপৰৰ মাইনাসটো কাট খালে গতিকে ই প্লাস হৈ গল ওকে কনফিউজ নহবা তেনেহলে si এর মান কিমান হল 15/7 এইখিনি মুছি দিছো si মানে কি আমাৰ ইমেজ অৰ্থাৎ প্ৰতিবিম্বৰ
উচ্চতা প্ৰতিবিম্বৰ উচ্চতা কাৰণে ইয়ে আমাক আকাৰ দিব প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ল 15/7 এতিয়া 15ক 7 তোমালোকে ডিভাইড কৰা ঠিক আছে না 3 5 15 ওকে ইটস ওকে 15ক 7 দি ডিভাইড কৰা কিমান টাইমছ 2 টাইমছ দিলে 14 1 square root 0.0 okay 7 1s are 7 okay 3 so 30 7 how many is that 7 4s are 28 2.18 this is equal to 2.114 তেনেহলে সেন্টিমিটার দিবা নাই তেনেহলে আমাৰ ইমেজ যে আছে ইমেজ অৰ্থাৎ আমাৰ প্ৰতিবিম্বৰ আকাৰ কিমান হ'ল 2.15 আগতে কিমান আছিল ইফালে সোৱা তোমালোকে 5 সেন্টিমিটাৰ আছিল এতিয়া কিমান হ'ল 2.14 নিশ্চয় তোমালোকে জানি গম পাইছা যে ইমেজটো সৰু হৈ গৈছে ডিমিনিস্ট হৈছে কি হৈছে ডিমিনিস্ট মানে ইয়াৰ আকৃতি সংকুচিত হৈছে তেনেহলে আমি লিখিম প্ৰতিবিম্বটো অখত ই ফোকাস আৰু মেৰুৰ মাজত অৱস্থিত হ'ব আৰু ই কি হ'ব ডিমিনিস্ট হ'ব অৰ্থাৎ সংকুচিত হ'ব আশা কৰোঁ তোমালোকে বুজি পাইছা আচ্ছা বুজি যদি পাইছা তোমালোকৰ কাৰণে এটা কোৱেশ্চন থৈ দিছো তোমালোকে আজিকালি আনসাৰ নিদিয়া আনসাৰ দিবা পইচা লৈ লবা আচ্ছা কোৱেশ্চনটো কি যদি আমি 20 সেন্টিমিটাৰ দূৰত না ৰাখি যদি 10 সেন্টিমিটাৰ দূৰত ৰাখিলু হয় আৰু সহজ কৰি দিছো নেকি 15 সেন্টিমিটাৰ দূৰত যদি ৰাখিলু হয় লক্ষ্য বস্তুটো তেনেহলে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ল হয় খালি অৱস্থানটো উলিয়াবা নাই উলিয়াই তোমালোকে কমেন্টত দি দিবা আৰু কেশ তোমালোকে নোট লৈ যাবা আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা থ্যাংক ইউ